গাইজ ৰাতিপুৱাই কি ক'ম আৰু মানে মাইনাছ পইণ্ট এটা ৰাতিপুৱা উঠিছোঁ আজি ধৰক মই 8টা বজাত উঠিছোঁ আৰু উঠাৰ লগে লগে মই দেখা পালোঁ যে মোৰ এটা মেছেজ আহিছে মেছেজটোত মানে কি লেখা আছে যে 299 rupees মোৰ এক্সিছ বেংক একাউণ্টৰ পৰা কাট আৰু মই লগে লগে ভাবিলোঁ যে পইচাটো কি হ'ল মই একাউণ্টটো চেক কৰি চালোঁ মই আপোনাৰ ষ্টেটমেণ্ট উলিয়াই চালোঁ দেখা পালোঁ যে ষ্টেটমেণ্টতে একো দেখুওৱা নাই আৰু একাউণ্টত মানে পইচাটো জিৰ' হৈ আছে আৰু মানে সেই 299 যিটো আছিলে পইচা মোৰ একাউণ্টত অনলি সেইটোৱেই পইচা আছিলে আজি আৰু লগত 100 টকা এটা আছে কেছ মাত্ৰ আৰু তো মই মানে ভাবিছোঁ কেনেকৈ চলিম কাৰণ মোৰ ইতিমধ্যে মই আগৰ ভিডিঅ'টোত কৈছোঁ মোৰ চিলিণ্ডাৰ শেষ হৈছে আৰু কি মানে চিলিণ্ডাৰ এইটো ল'বও পৰা নাই লগৰকেইটাও নাই বৰ্তমান তো মই ভাবিছোঁ আচলতে চলিম কেনেকৈ কাৰণ দুপৰীয়া ভাত খাব লাগিব ৰাতি ডিনাৰ কৰিব লাগিব চাহ তাহ নাস্তা বহুত কিবা কিবি চ' গাইজ টেনশ্যন মই 24 hours যিটো মোবাইল নম্বৰ আছে এক্সিছ বেংকৰ তাতে মই ফোন কৰিছিলোঁ আৰু ফোন কৰি কিনে গম পালোঁ যে 2025 চনত বোলে কি এটা পইচা কাটিবলগীয়া আছিল 299 এইটো বোলে কিবা ATM ফিজ হয় ATM য'তে ত'তে ইউজ কৰা বিভিন্ন ATMত ইউজ কৰা এইটো কিবা এটা ফিজ আছিলে আৰু এইবাৰ কাটা যদি আগতে কাট ন আজি কাটি দিছে ৰাতিপুৱাই এতিয়া চব মোৰ লগতো পইচা নাই কি কৰিম তো এতিয়া মই ভাবিছোঁ যে সেই 100 টকাটো যে আছে মোৰ তাততো সেই 100 টকাটোতে মই দিনটো চলিবলৈ এতিয়া ৰাতিপুৱা কিবা এটা খোৱাৰ পৰা লাঞ্চত প্লাছ আপোনাৰ যদি থকা সময়ত যদি চাহ খাব মন যায় লগতে আপোনাৰ ৰাতি ডিনাৰ কৰা পূৰা হোল ডে চলিব লাগিব অনলি 100 টকাত তো মই ভাবিলোঁ যে এটা ভিডিঅ' বনাই দিম ইয়াৰ ওপৰত কাৰণ কাৰোবাৰ লগত যদি মানে এনেকুৱা হয় মোৰ দৰে যে 100 টকা এটা লগত আছে কিন্তু ঘৰৰ পৰা বাহিৰত আছে আৰু সেইটোৰে দিনটো চলিব লাগিব তো যদি মই পাৰোঁ আপুনিও নিশ্চয় পাৰিব তো ভিডিঅ'টো শেষলৈকে চাব যদি মই পাৰোঁ নে নোৱাৰোঁ 100 টকাটোৰে চলিব লগতে চেনেল ছাবস্ক্ৰাইব কৰি নাপাৰিব লাইক কমেণ্টটো নিশ্চয় কৰিব প্লিজ গাইজ চ' গাইজ ওলালোঁ দিনটোৰ কাৰণে আৰু চেলেঞ্জ আৰম্ভ এতিয়াৰ পৰা লেটছ গো চ' গাইজ ওলাই আহিছোঁ এতিয়া চাহ খাম বুলি আৰু ইয়াতে ওচৰত চাহৰ দোকান চোকান তেনেকৈ নাপায় তো অলপ দূৰলৈ যাই আছোঁ চ' গাইজ আজিৰ দিনটোৰ প্ৰথম টাস্ক হ'ল মোৰ কাৰণে কম খৰচত চাহ একাপ খোৱা লগতে কিবা এটা নাস্তা তাৰ লগত তো মই যাই আছোঁ সন্মুখৰ ফালে ইয়াত দেখা পাইছে ওচৰত মানে তেনেকুৱা হোটেল বা ৰেষ্টুৰেণ্ট নাই ইয়াতে এখন মিয়ামৰ বুলি এখন আছে কিন্তু ইয়াতে আপোনাৰ ফাষ্ট ফুড আৰু কেক ইত্যাদি এইবিলাক পায় বাট এইখন কষ্টলি হয় মই ইয়াতে খাই থাকোঁ কিন্তু আৰু মেইন ৰিজন যিটো হৈছে আজিৰ এই 100 টকা চেলেঞ্জটোৰ কাৰণ মোৰ মানে যিটো চেলাৰী একাউণ্ট এইটো ব্লক হৈ আছে এনিৱেজ হোটেলত আহিলোঁ আৰু একাপ চাহ লগতে এটা মই এইটো কাজু বৰফি ল'লোঁ তো ইয়াতে হ'ল মোৰ 30 টকা গাইজ তাৰপিছত মোৰ ছেকেণ্ড টাস্ক হ'ল দুপৰীয়া লাঞ্চ তো আহিলোঁ ইয়াতে ফুটপাথত এখন হোটেলত বাইদেউৰ ওচৰলৈ তো চাই লওঁ ইয়াতে কি পায় ৰুটি হ'ব না বাইদেউ খিচাৰি কিমানকৈ প্লেট আচ্ছা ৰুটিয়ে দিয়ক মোক আৰু বাইদেউৰ দোকানত ৰুটি মই ৰুটি আৰু ঘুগনি খালোঁ ইয়াতে 40 টকা 20 টকা গ'ল চ' গাইজ দিনটোৰ কাম শেষ কৰি এতিয়া ইভিনিং টাইম হ'ল আৰু মোৰ ডিউটিও শেষ তো এতিয়া ৰুমলৈ যাই আছোঁ আৰু মোৰ হাতত বাকী ৰ'ল 50 টকা তো 50 টকাৰে ৰাতি মই নিশ্চয় কিবা এটা খাই ল'ম ৰুটি বা ঘুগনি যিয়ে নহওক আৰু মোৰ নেক্সট বেংক একাউণ্টটো কালিৰ পৰা ঠিক হৈ যাব তো আশা কৰোঁ কালিৰ পৰা 100 টকা চেলেঞ্জ দিব নালাগে হ'ব লাগে শুভৰাত্ৰি থেংক ইউ